হাতী কিয় উঠিছে হাতীটো ভোটটোত নাই হাতীয়ে কাবাৰ পৰা কিবা লৈছে হপাই গৌতমক হৰুৱাবৰ কাৰণে হয় না নহয় আজি হাতীয়েটো ইয়াত নিজিকে নে জিকিব হাতী তেলে হাতী কেটা কিয় উঠিছে কাবাৰ পৰা সুপাৰি লৈ লৈছে যাতে গৌতমক হৰুৱাব লাগে হয় না নহয় এডভান্স বুকিং কৰি লৈছে যেনেকে থিয়েটাৰ পাৰ্টি এডভান্স বুকিং হয় ইহঁতিও এডভান্স বুকিং কৰি লৈছে আজি ইহঁতিও জানে এজিপিয়ে যে আমি জিকিব নোৱাৰো জিকিলে উঠক কিন্তু আমি কাবাক হাৰাবৰ কাৰণে ইলেকশ্যন উঠিব নালাগে যোৱা কেইবাদিনো ধৰি মই বিটিএডিত আছো সদায় 5খন 6খন কৰি মিটিং কৰি আছো ৰাইজৰ ইমান উৎসাহ উদ্দীপনা আজি এতিয়া ৰাতিপুৱা 11টা বাজাই নাই আপোনালোক কেইটাত আহিছে 9টাতে আহিছে নে 8টা 9টা বাজাতে আপোনালোক ইয়াত আহি উপস্থিত হৈছে যোৱাকালি ৰাতি ওদালগুৰি আৰু টংলাত মই ৰাতি মোৰ ৰোড শ্ব' আছিলে 9টা 10টা 11টা বাজাতো হাজাৰ মানুহ এইবাৰ ৰাইজে মনত সিদ্ধান্ত লৈছে যে আমি ট্ৰেক্টৰকো চালো আমি নাঙলকো চালো এইবাৰ আমি পদুমৰ চৰকাৰ কৰিম এইবাৰ আমি বিজেপিৰ চৰকাৰ কৰিম শ্ৰদ্ধা ৰাইজে বিজেপিৰ চৰকাৰ কিয় বিচাৰিছে আপোনালোকে যদি চাই 2002 চনৰ পৰা আমাৰ বিটিসি গঠন হল এবাৰ নাঙলৰ চৰকাৰ হল তাৰ পিছত ৰাইজে ট্ৰেক্টৰৰ চৰকাৰ বনালে কিন্তু আমাৰ বিটিসিত সমস্যাবিলাকৰ আজিও সমাধান হোৱা নাই ভোটৰ কাৰণে সকলো আহে আজি যদি আপোনালোকে চাই দেখিব ভোট বিচাৰি আমাৰ মাজত সকলো আহিছে কিন্তু ভোটৰ পিছত আমাৰ লগত কোন থাকিব ভোট হৈ যোৱাৰ পিছত আমাৰ কামবিলাক কোনে কৰিব আৰু ইলেকশ্যনৰ পিছত কোকৰাঝাৰ চৰকাৰৰ পৰা আমি কিবা পাম নে নাপাম যদি আপোনালোকে বিচাৰ কৰে এই যে কোকৰাঝাৰৰ চৰকাৰ এই চৰকাৰখনে কিমান টকা পায় আমি বহুত বিটিসিৰ মানুহে নাজানো যে আমাৰ কোকৰাঝাৰ চৰকাৰক দিছপুৰৰ চৰকাৰে কিমান টকা দিয়ে বছৰি আমি দিছপুৰৰ পৰা কোকৰাঝাৰলৈ বছৰি আমি 1000 কোটি টকা দিওঁ কিমান টকা দিওঁ 1000 কোটি টকা দিওঁ আৰু দিল্লীৰ পৰা কোকৰাঝাৰলৈকে বছৰি 400-500 কোটি টকা আহে তাৰ মানে কিমান টকা 1500 কোটি টকা যোৱা 5 বছৰত কিমান টকা আহিলে 7000-8000 কোটি টকা এতিয়া আপোনালোকে মোক কওক এই 1500 কোটি টকাৰে আমাৰ দুখীয়া মানুহৰ নামত কিবা নহয় কিবা আঁচনি হ'ব লাগিছিল নে নাই আজি কোকৰাঝাৰৰ চৰকাৰে কোনো অৰুণোদয় নাই আজি তেওঁলোকৰ মহিলা উদ্যমিতা নাই তাৰ টকা কোনে দিয়ে দিছপুৰে দিয়ে প্ৰধানমন্ত্ৰীৰ ঘৰ নাই আজি কৃষক সন্মান নাই কোকৰাঝাৰৰ পৰা কোনো আঁচনি নাই মই মাজে মাজে চিন্তা কৰোঁ যে 1500 কোটি টকা 1000 কোটি টকা আহে বাচ্চা লৰাক পঢ়িবৰ কাৰণে স্কলাৰশ্বিপ এটাটো দিব পাৰে কোনোবা এটা
কবৰস্থানটো বনাই দিব পাৰে, কোনোবা এটা নামঘৰটো বনাই দিব পাৰে, কোনোবা এটা বাথৌ থানচালিটো বনাব পাৰে, কোনোবা এটা কালী মন্দিৰটো বনাব পাৰে। সকলো কাম কোনে কৰিব লাগে? আমিয়ে কৰিব লাগে। মানসলৈকে যোৱা ৰাস্তা বেয়া, আমি বনাব লাগে। কৰবাত দলং বেয়া, আমি কৰিব লাগে। ৰাস্তা ঘাট অসমমালা কোনে কৰিব লাগে? আমি কৰিব লাগে। যদি আমি কৰিব লাগে, মানুহৰ বিটিচিৰ পৰা লাভ কি হ'ব? বিটিচিয়ে থাকা আৰু নাথাকাৰ মাজত পাৰ্থক্য কি? আজি কোকৰাঝাৰত চৰকাৰ এখন আছে, যদি পানীৰ টেপটো খুলি নিদিয়ে আমি পানী ক'ৰ পৰা খাব পাম? তেওঁলোকৰ টেপটো বন্ধ থাকে। চবে দিছপুৰক বিচাৰে। কোকৰাঝাৰৰ পৰা আজিলৈকে একো আঁচনিয়ে নাহে, আৰু কোকৰাঝাৰৰ টকা ক'ত যায় কোনেও নাজানে। ৰাইজে সেইকাৰণে এইবাৰ বিচাৰিছে যে দিল্লীতো বিজেপি চৰকাৰ, দিছপুৰতো বিজেপি চৰকাৰ, আৰু কোকৰাঝাৰতো বিজেপিৰ চৰকাৰ হ'ব লাগে, যাতে আমি ৰাইজৰ কাম কাজ কৰিব পাৰোঁ। আজি আপোনালোকে চাওক, আমাৰ বিটিচিত দিছপুৰৰ পৰা আমি কোকৰাঝাৰত পঠিয়াওঁ, কোকৰাঝাৰৰ পৰা মথনগুৰিলৈকে নাহে, হালবাৰীলৈকে নাহে। ইয়াতে আমি যিমান আঁচনি লওঁ, এই আঁচনিবিলাক আমাৰ দুখীয়া ৰাইজে নাপায়। হৰভোগত হয়, বৰপেটাত হয়, বজালিত হয়, নলবাৰীত হয়, কিন্তু আমাৰ বিটিচিৰ ৰাইজে পাবলগীয়া অধিকাৰখিনিও নাপায়। যোৱাকালি মই দিহিৰাত আছিলোঁ। মই দিহিৰাত আমাৰ আই মাতৃসকলক সুধিছিলোঁ যে আপোনালোকে অৰুণোদয় পাইছেনে? মইতো আচৰিত হৈ গ'লো যে মিটিঙত নোপোৱা মানুহে চবেই হাত উঠালে, পোৱা মানুহ মাত্ৰ 20 গৰাকী 25 গৰাকী, নোপোৱা মানুহ 4-5 হাজাৰ। তাৰ মানে আমিতো সকলোৰে কাৰণে সমানে পঠিয়াইছোঁ। যদি বৰপেটাত পাব পাৰে, হৰভোগত পাব পাৰে, নলবাৰীত পাব পাৰে, আজি আমাৰ টিহুত পাব পাৰে, আজি আমাৰ ৰঙিয়াত পাব পাৰে, আমাৰ বিটিচিত মহিলাসকলে কিয় পাব নোৱাৰে? বিটিচিৰ মহিলাসকলক কি অৰুণোদয় নালাগে নেকি? লাগে নে নালাগে? বিটিচিৰ মহিলাসকলৰ কাম প্ৰথমতে দিছপুৰৰ পৰা কোকৰাঝাৰ, কোকৰাঝাৰৰ পৰা আহি নাপায়হে নাপায়। আপোনালোকে পালে নেকি অৰুণোদয়? কোনে কোনে পোৱা নাই হাত দাঙকচোন। বাপৰে, এইখিনি নোপোৱাই দাঙিছে নে পোৱাই দাঙিছে? নোপোৱা। পোৱা কেইজনে হাত দাঙকচোন এতিয়া। তো পোৱাটো কোনেও হাত দাঙাই নাই। অকল 10-15 গৰাকী 20 গৰাকীয়ে পাইছে, আৰু নোপোৱা গোটেইবিলাক ইয়াতে বহি আছে। যেতিয়া বেলেগে অৰুণোদয় পায়, আপোনালোকে নাপায়, আপোনালোকৰ মনটো বেয়া লাগে নে নালাগে? লাগে নে নালাগে? মই শুনিছোঁ যে আমাৰ বিটিচিত অৰুণোদয় ফৰ্মখন ল'বৰ কাৰণেও বোলে 500-1000 টকা দিব লাগে। লাগে নেকি? লাগে নেকি? ইয়াতে হাতীৰ পেটত কলগছ নোসোমাই অৰুণোদয় সোমাই আছে, হয় নে নহয়? ইয়াতে হাতীৰ পেটত কলগছ সোমোৱা নাই, চব অৰুণোদয় সোমাই আছে। হাতীৰ পেটটো ফালি অৰুণোদয় বিলাক ওলাব লাগিব নে নালাগিব? লাগিব নে নালাগিব? আজি বিটিচিৰ চৰকাৰক আমি 3 লাখ মানুহক অৰুণোদয় দিবৰ কাৰণে দায়িত্ব দিছিলোঁ।
কিমানক দায়িত্ব দিছিলো 3 লাখ মানুহক দিবৰ কাৰণে কিন্তু আজি মই যোৱা 30 দিনত বিটিসিৰ প্ৰত্যেকটা সমষ্টিতে গলো ৰাইজে অৰুণোদয় পোৱা নাই এতিয়া মই চিন্তা কৰি আছো যে অৰুণোদয় টকাবিলাক ক'ত গ'ল অৰুণোদয় টকাবিলাক কোনটো হাতীয়ে খালে হয় না নহয় এতিয়া এইবাৰ আপোনালোকে বিজেপিৰ চৰকাৰ বনাই দিয়ক হাতীৰ পেট ফালি মই অৰুণোদয় উলিয়াই দিম আপোনালোক হাতীৰ পেট ফালি মই অৰুণোদয় উলিয়াই দিম কাৰণ বৰপেটাৰ মানুহে পাব হৰভোগৰ আই মাতৃয়ে পাব আপোনালোকৰ মনটো বেয়া লাগে নে নাই খুনি পেলাই লাগে নে নাই লাগে আজি দিহিৰা আমাৰ হালবাৰী মথনগুৰি ককলাবাৰী বাগানপাৰা সকলো জায়গাতে মই ৰাইজক খুদিছো ৰাইজে কয় যে আমাৰ মাটিৰ কাগজ নাই আজি যি সকলে কয় যে নাঙলত ভোট দিব লাগে ট্ৰেক্টৰক ভোট দিব লাগে 2003 চনৰ পৰা আজিলৈকে আমি কিয় মাটিৰ কাগজ নাপালো আমি কিয় মাটিৰ কাগজ নাপাও আমাৰ দেউতাৰ মাটি লৰাৰ নামত কিয় ট্ৰান্সফাৰ নহয় আমি কিয় অৰুণোদয় নাপাও আজি গোটেই অসমতে মহিলা আত্মসহায়ক গোটৰ সদস্য সকলক আমি 10,000 কৈ টকা দিছো আপোনালোকে পালে নেকি 10,000 টকাটো কোন কোন আত্মসহায়ক গ্ৰুপত আছে হাত দাঙকচোন সব আছে আত্মসহায়ক গোটত যেতিয়া নলবাৰীত পোৱা বুলি গম পাই আপোনালোকৰ মনটো বেয়া লাগে নে নালাগে যে টকাটো আহিবলগীয়া আছিল আজিলৈকে আহা নাই বেয়া লাগে নে নালাগে আজি আমাৰ বিটিসি যিয়ে আঁচনি আহিব বিটিসি ৰাইজে নাপায় মই ইয়াতে শুনিছো যে প্ৰধানমন্ত্ৰীৰ ঘৰ বনাবৰ কাৰণেও আমি বোলে 10,000 টকা কৈ ঘোষ দিব লাগে হয় নেকি ঘৰ পাব কিমান টকা দিব লাগে কিমান দিব লাগে প্ৰধানমন্ত্ৰীৰ ঘৰ পাব কিমান 5,000 নে 10,000 10 নে 5 আজি আমি যে ৰেশনত চাউল কেটা পঠাও তাতো ইয়াতে এন্দুৰ নিগনি আছে কাটি কাটি লৈ লয় নে নলয় ইয়াতে এন্দুৰ নিগনি আছে নে নাই এন্দুৰ নিগনি বিলাকক মাৰিব লাগে নে নালাগে মাৰিব লাগে নে নালাগে আজি আমি দেখা পাইছো যে যেতিয়া বিটিসি হল আমি ভাবিছিলো যে বেলেগ জায়গাতকৈ ইয়াত ভাল হ'ব আঁচনি বিলাক পাব মহিলাসকল আগুৱাই যাব কিন্তু আজি আমাৰ ইয়াত উল্টা হৈ আছে না অসমীয়াই পাইছে না বড়ো মানুহে পাইছে না বঙালী মানুহে পাইছে না কোচ ৰাজবংশীয়ে পাইছে না কলিতাই পাইছে নে নাথ যোগীয়ে পাইছে না হিন্দুৱে পাইছে না মুছলমানে পাইছে না খ্ৰীষ্টিয়ানে পাইছে আজি আমি নাঙলৰ দিনতো দেখিলো আৰু আমি ট্ৰেক্টৰৰ দিনতো দেখিলো যে আমাৰ ৰাইজে আজিলৈকে আমাৰ ইয়াত পাবলগীয়া সুবিধাবিলাক সদায় নোপোৱাকৈ থাকি গ'ল সেই কাৰণে এইবাৰ আপোনালোকক মই কৈছো মথনগুৰি আৰু খালবাৰী আপোনালোকে বিজেপিক জিকাই দিয়ক নৱেম্বৰ মাহত সকলো দুখীয়া পৰিয়ালক
অৰুণোদয় দিয়াৰ দায়িত্ব মোৰ বেলেগৰ কাম নাই মই ডাইৰেক্টলি মথনগুৰি আৰু হালবাৰীৰ মহিলাসকলক নৱেম্বৰ মাহত অৰুণোদয় দিমেই মানে দিম যোনে যোনে নোপোৱা কৈ আছে আৰু আপোনালোকে চিন্তা নকৰিব এপ্ৰিলত আমাৰ ইলেকশ্যন আছে এপ্ৰিলৰ ইলেকশ্যনৰ আগতে আপোনালোকে নৱেম্বৰ মাহতে সকলোৱে অৰুণোদয় আঁচনি পাব কাৰ কাৰ ৰেচন কাৰ্ড আছে হাত দাঙকচোন যিমান মানুহৰ ৰেচন কাৰ্ড আছে এতিয়া আপোনালোকে অকল চাউল পায় অকণমান এন্দুৰ নিগনিয়ে কাটি দিয়ে এন্দুৰ নিগনি মাৰা বিষ দি দিম এবাৰ গোটেই যাতে এন্দুৰ নিগনিবিলাক মৰি যায় ঠিক আছে কিন্তু চাউলৰ লগতে আপোনালোকে শুনি ল'ব ভাল কৰি চাউলৰ লগতে 1 নৱেম্বৰৰ পৰা মই দালি নিমখ আৰু চেনিও ৰেচন কাৰ্ডত আপোনালোকক দিয়াৰ ব্যৱস্থা কৰি ট্ৰেক্টৰে পাৰিব নেকি দিব নাঙলে দিব পাৰিব নেকি অৰুণোদয় ট্ৰেক্টৰে দিব পাৰিব নেকি নাঙলে দিব পাৰিব নেকি মামাই দিব পাৰিব নে নাই মামাই দিব পাৰিব নে নাই মামাৰ ওপৰত বিশ্বাস আছে নে নাই এতিয়া আপোনালোকে চাব নৱেম্বৰ মাহত মই ইয়াত আকৌ আহিম মহিলাসকলক মহিলা উদ্যমিতাৰ 10,000 টকাও মই দি থৈ যাম 10,000 টকাও মই দি থৈ যাম আৰু কোনবা যদি মাজত এন্দুৰ নিগনি ওলাই সবৰে ঠেং ভাঙিম মাৰি আমাৰ পাৰ্টিৰ হল মাৰি যদি কোনবা বিজেপিও যদি 2 নম্বৰী কৰে বিজেপিকো এৰি নিদিও কাৰণ আমাৰ মোদী ডাঙৰীয়াই দুখীয়া মানুহৰ পৰা চাউল কাঢ়িবৰ কাৰণে শিকোৱা নাই আমাৰ মোদী ডাঙৰীয়াই অৰুণোদয়ৰ পৰা টকা ঘোষ ল'ব শিকোৱা নাই আমাৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ নামত 5,000 10,000 টকা কৰাপশন কৰিব শিকোৱা নাই আজি কতো নাই কংগ্ৰেছৰ দিনত অসমত লৰা ছোৱালীক চাকৰি দিবৰ কাৰণে 1,50,00,000 টকা ঘোষ দিব লাগিছিল মই 1.5 লাখ চাকৰি দিলো যদি মই 1 লাখ কৰি ললো হেতেন মোৰ ঘৰত 1,500 কোটি টকা জমা হলহেতেন চাকৰি কাৰণেতো 1 লাখ টকা সবেই দিব কিন্তু আমি চাকৰি কেনেকে দিছো তামোল পান এখনো নোলোৱাকৈ আমি আজি 1.5 লাখ লৰা ছোৱালীক চাকৰি দিছো কিন্তু দিছপুৰৰ চাকৰিত টকা দিব নালাগে কোকৰাঝাৰৰ চাকৰিৰ ওপৰত আমাৰ বিশ্বাস নাই সেই কাৰণে বিজেপি চৰকাৰ আহিলে কোকৰাঝাৰৰ চাকৰিও মেৰিটত হ'ব কোনেও 1 টকাও ঘোষ দিব নালাগিব আজি মই আপোনালোকক কথা দিছো আজি ইমান দিনে আমি সাহসেৰে কোৱা নাছিলো কাৰণ আমাৰ চৰকাৰ নাছিলে বেলেগৰ চৰকাৰ আছিলে লগত আমি আছিলো এই কাৰণে যাতে বিটিচিত শান্তি থাকে যাতে মানুহৰ জীৱন নিৰাপদে থাকে এতিয়া বিটিচিত শান্তি আহিলে এতিয়া আমি বিটিচিৰ পৰা দুৰ্নীতিবিলাক দূৰ কৰিব লাগিব কিমান মনটো বেয়া লাগে এতিয়াতো আৰু এটা মই আপোনালোকক নতুন কথা কম আজিলৈকে অৰুণোদয় আছিলে 1250 টকা মাহত কিমান পাইছিলে 1250 এই 1 জানুৱাৰীৰ পৰা অৰুণোদয় গেছৰ সিলিন্ডাৰ কিনিবৰ কাৰণে আমি আৰু 250 টকা দিম
তাৰমানে কিমান হ'ব মাহত 1500 টকা নাপালে বেয়া লাগিব না নালাগিব নাপালে বেয়া লাগিব না নালাগিব আপোনালোকক পুৱা কৰি কোনে দিব পাৰে কোনে পুৱা কৰি দিব পাৰে কোনে পুৱা কৰি দিব পাৰে মামাক ভোট দিবনে নাই বিজেপিক জিকাবনে নিজিকাই পাক্কা জিকাব আমি নাঙলক ভোট দিলেও ভোট পানীত পৰিব ট্ৰেক্টৰত ভোট দিলেও ভোট পানীত পৰিব হাতী উঠিছে নেকি ইয়াতে উঠিছে নেকি হাতী কেটা জিকিব উঠা নাই গৌতমক হাৰাবৰ কাৰণে উঠিছে হয় না নহয় হাতী কিয় উঠিছে হাতীটো ভোটটোত নাই হাতীয়ে কাবাৰ পৰা কিবা লৈছে হপাই গৌতমক হৰুৱাবৰ কাৰণে হয় না নহয় আজি হাতীয়েতো ইয়াত নিজিকে নে জিকিব হাতী তেলে হাতী কেটা কিয় উঠিছে কাবাৰ পৰা সুপাৰি লৈ লৈছে যাতে গৌতমক হৰুৱাব লাগে হয় না নহয় এডভান্স বুকিং কৰি লৈছে যেনেকৈ থিয়েটাৰ পাৰ্টি এডভান্স বুকিং হয় ইহঁতিও এডভান্স বুকিং কৰি লৈছে আজি ইহঁতিও জানে এজিপিয়ে যে আমি জিকিব নোৱাৰো জিকিলে উঠক কিন্তু আমি কাবাক হাৰাবৰ কাৰণে ইলেকশ্যন উঠিব নালাগে